আপুনি জানে নেকি এলাৰ্জি খুজুবুটি কিহৰ দ্বাৰা এদিনতে নিৰাময় কৰিব পাৰি? শৰীৰৰ কি বেমাৰৰ বাবে অত্যাধিক ঘাম ওলায়? খোৱাৰ আগতে কোনটো খাদ্য খালে শৰীৰৰ ওজন কমি যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আগৰ পৰা চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে অসংখ্য ধন্যবাদ। মধুৰ লগত কি মিহলাই খালে যিকোনো ৰোগ দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কলা জিৰা, খ জিৰা, গ গাখীৰ, গ চেনি। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক কলা জিৰা। কোনটো ভিটামিনৰ অভাৱ হ'লে টোপনি কম হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ভিটামিন ডি, খ ভিটামিন কে, গ ভিটামিন বি, গ ভিটামিন এ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ভিটামিন ডি। ৰাতিপুৱা খালী পেটত কোনটো খাদ্য খালে থাইৰয়ড দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক পানী, খ কল, গ জিৰা, গ গাখীৰ। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ জিৰা। খোৱাৰ আগতে কোনটো খাদ্য খালে শৰীৰৰ ওজন কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আপেল, খ গ্ৰেপফ্ৰুট, গ কমলা, গ বিলাহী। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ গ্ৰেপফ্ৰুট। কোনটো পানীয়ে 200 বছৰৰ অধিক জীয়াই থাকিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক শিয়াল, খ কাছ, গ বাঘ, গ জিৰাফ। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ কাছ। বিশ্বৰ কোনখন দেশে ছোৱালীৰ শিক্ষা নিষেধ আৰোপ কৰিছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক নেপাল, খ ভূটান, গ আফ্ৰিকা, গ আফগানিস্তান। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ আফগানিস্তান। শৰীৰৰ কি বেমাৰৰ ফলত অত্যাধিক ঘাম ওলায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক হৃদৰোগ, খ ডায়েবেটিছ, গ কৰ্কট, গ টাইফইড। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক আৰু খ হৃদৰোগ, ডায়েবেটিছ। এলাৰ্জি খুজুবুটি কিহৰ দ্বাৰা এদিনতে নিৰাময় কৰিব পাৰি? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আনাৰস, খ মৌ, গ বাদাম, গ নেমু। ইয়াৰ উত্তৰ হ'ব আটাইকেইটা ক আনাৰস, খ মৌ, গ বাদাম, গ নেমু। বন্ধুসকল ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি পাই থকা বেল আইকনটি বজাই ৰাখিব আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।